রাজা মই হে হয় রাজা রাজা মই সেনাপতি 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 মই বোলে ৰজা খেল বলিয়া 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 মই বোলে ৰজা বলিয়া পূজা কৰাৰ প্ৰতিদান ইয়াকেই দিলা প্ৰভু। জটিল হৈ পৰিছে। মই যে এই ৰাজন্তীপুৰত বেছি দিন থাকিবলৈ নাপাম নিশ্চয়। শুনিবলৈ পাইছো আমাৰ প্ৰধান সেনাপতি সৌমাৰ সিংহ কালিৰ সভাত এক সাধাৰণ কথাতে সেনাপতি পদৰ পৰা পদচ্যুত কৰি দিলে। ক'লে বাইদেউ, সেনাপতি মহাৰাজে প্ৰথম সেনাপতি পদৰ পৰা অব্যাহতি দিলে। কিটো কৰিলে কি সৌমাৰ কি হয়? সেনাপতি গোপনে যক্ষৰাজৰ লগত সহযোগ হৈ আমাৰ ৰাজ্য আক্ৰমণ কৰিব খুজিছিল বুলি সৰুৰাণী আৰু তপন সিংহই এক মিছা অভিযোগ মহাৰাজৰ আগত ব্যক্ত কৰি এই কাম কৰিলে। ভনীটি, আজি মহাৰাজে অন্যায় অভিযোগকে সত্য
তুমি কিয় এই পবিত্ৰ উদ্যান ৰাজ্যত অধৰ্মক স্থান দিলা? কিয় প্ৰভু? কিয়? বেজাৰ নকৰিবা চন্দ্ৰপ্ৰভা, উঠা। সকলো দৈব্যৰ লিখন এদিনীয়াৰ বিচাৰ নিশ্চয় জগতৰে কৰিব। এতিয়া আমি সকলো দুখৰ পূজা জগতহৰিৰ কাষত নিবেদন কৰি শ্ৰীহৰিৰ পূজা আৰম্ভ কৰোঁগৈ ব'লা। আজি মই তাক ৰাজ্যৰ বাহিৰ কৰিবলৈ আহিছো। সি যে কিমান সুন্দৰ প্ৰকটগামী। ৰাণী, ৰাণী, নাথ, অভাগী সেৱা গ্ৰহণ কৰক। মই নিত্যহৰিৰ পূজাত মগ্ন আছিলো। কওক নাথ, কিয় বা আহিলে মোৰ পূজা কক্ষলৈ? ৰাণী, আজি মই তোমাৰ স্বামী উত্তান নহওঁ। আপুনি এবাৰ কি কৈছে নাথ? ৰাণী, মই তোমাৰ স্বামী উত্তান নহওঁ। আজি মই শত্ৰু বিকট ৰাক্ষস হিচাপে আহি তোমাক ধ্বংস কৰিবলৈ আহিছো। নাথ, এইবোৰ আপুনি কি কৈছে? আপোনাৰ কথাবিলাক বুজিব পৰা নাই। যদি আপোনাৰ পত্নী হিচাপে মই আপোনাৰ ওচৰত কিবা অপৰাধ কৰিছো, তেন্তে মই আপোনাৰ চৰণত ধৰিছো। মোৰ সকলো দুখ মাৰ্জনা কৰক। তুমি মোক পদাঘাত কৰিলা, কৰা। মোৰ নিচিনা দুৰ্ভগীয়া ৰাণী পদাঘাত কৰি আনন্দ উপভোগ কৰা। পদাঘাতে মোৰ অমূল্য পুৰস্কাৰ। মোক যিমান পাৰা সিমান পদাঘাত কৰা। ৰাণী, বাক্যৰ আৰু প্ৰয়োজন নাই। তুমি আজিৰ ভিতৰতে ৰাজকাৰেঙৰ বাহিৰ হৈ যোৱা। অন্তঃপুৰত আৰু তোমাৰ স্থান নাই। মহাৰাজ, মোক বহিষ্কাৰ নকৰিব। ৰাজ অন্তঃপুৰত স্থান নিদিলেও ৰাজ্যৰ ভিতৰতে এটা জুপুৰি প্ৰজাৰ দৰে ৰাখক। তাতে হয় সান্তনা লভি। কাৰ শাস্তি ব্যৱস্থা কৰিব ৰাণী? থাকোঁতে জীৱিত এই হোৱাৰ সিংহ কাৰ সাধ্য বৰ ৰাণী শাস্তি প্ৰদান কৰিবলৈ? ৰাণী, মহাৰাজক সতৰ্ক কৰি দিবৰ কাৰণে আজি ৰাজসভাধিকাৰে উপস্থিত হৈছোহি। ৰাজসভাৰ মাজত চাই থাকা ৰাণী, তোমাৰ কাৰণে শ্মশানত পৰিণত হবই উত্তান ৰাজ্য। এই খবৰ তোমাৰ নিচিনা দেশত তুমি এক মুহূৰ্ততে সকলো ধ্বংস কৰি দিব পাৰো। কিন্তু ৰজাৰ ঐক্যবাহী ভিতৰত হয় নাই বৰাণী?
আপনার রক্ষায় ভাড়াজির করা মনে ভরানি ইয়াক থকার আলো কোনো প্রয়োজন নাই। মহারাজ মহারাজ হলিনি মোক ৰাজ্যৰ পৰা বাহিৰ কৰি নিদিবা মই তোমাৰ চৰণত ধৰিছো। অন্যায় অবিচার সমাজত থকাৰ কোনো প্ৰয়োজন নাই। বলো বৰাণী বলো। আর মন দুঃখে চন্দ্রপ্রভা ওকে
ডাঙৰীয়া কিয় পিছে এই নিৰ্জন কক্ষলৈ কিবা আছে প্ৰয়োজন আছে প্রয়োজন আছে আজি চন্দ্রপ্রভা সুন্দরীর মোর হয়েছে প্রয়োজন চন্দ্রপ্রভা আজি তুমি মহাভাগ্যবতী তোমাকে তপন সিংহর রাজরানী পাতিবর বাবে তপন সিংহ আহি নিজেই উপস্থিত হয়েছে তোমার সন্মুখ মোক স্বামী বরণ করিবা নে নকৰা সেনাপতি ডাঙৰীয়া মই আপোনাক সদায় নিজৰ দাদাৰ দৰে জ্ঞান কৰোঁ দাদা হৈ ভগ্নীৰ ওচৰত প্ৰেম নিবেদন অতি অকমানীয় দাদা 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 মই হে ভগ্নী তুমি স্বামী মই চন্দ্রপ্রভা মোক স্বামী বরণ করিব নে নকৰা আগবাঢ়ি নাহিবি তোৰ এই পাপ হাতেৰে মোক স্পৰ্শ নকৰিবি মোৰ মূৰ্খ তোৰ এই পাপ মুখত কতবাৰ মই কৰিব তপন সিংহৰ হাতৰ পৰা ওৰে ৰক্ষা কৰে তো আরে আহা আহা প্রাণেশ্বরী দিয়ালি ঘন ওয়ারে তোমার বিহনে মোর পরহে জীবন চন্দ্রপ্রভা কৰিব লাগিব তোমাক মোৰেই অৰ্ধাংগিৰে পিছয় এই তপন সিংহৰ কিমান শক্তি এই তপন সিংহৰ কিমান পৰাক্ৰম তুই তপন সিংহ দেখবার তোর কিমান শক্তি হাত বাগে হস্তে হস্তে করবালিঙ্গন এই তই মোৰ কর্মত সন্ন্যাস্য ব্যাঘাত না জানো নাকি এই তপন সিংহ আজি সমৰসত্ৰে ঐ দেছো তোক মই হিত উপদেশ তুৰন্তে দূৰ হ মোৰ সন্মুখৰ পৰা ঘটিব মহা অঘটন দেখা যাও কর কিমান শক্তি
লাগিলে ক ঘোৰ ৰণ অতি ভয়ংকৰ পদ ভৰে বহুমতি কৰে কপমান আরে লাগিলে ঘোর রণ অতি ভয়ংকৰ পদ ভৰে বহুমতি কম্পে ধৰা তদ আরে হেন জানি নরলোকে এদায়ান যাব পাত কষা লোক ডাকি বুঢ়া ৰাম ৰাম এই শক্তি কেনই নারীর উপরত অত্যাচার করো এই শক্তি কেনই উত্তর জৈত্যর খেলাপতি পদত নিয়োগ হইছ সৃষ্টি লাশ লাগে উন্মূর্খ তুকময় চিরদিনের কারণে বিদায় দিব পারিলেন কিন্তু কিন্তু এই খবরে তারে অন্যায় বিচার নকর কদাবি যা দাদা মূর্খ সাক্ষাতে দেখিলেনে তপন সিংহৰ কেনে অত্যাচাৰ সৰুৰাণী আৰু তপন সিংহই আপোনাৰ ভৱিষ্যত অন্যায় কৰিব মোৰ বৰ ভয় লাগিছে চন্দ্ৰপ্ৰভা সেই বিষয়ে ভয় নকৰিবা বলা বলা এতিয়া ৰাজলক্ষ্মী সুনীতি ৰাণী ৰাজ্যৰ বাহিৰে ভগ্ন কুতৰত বাস কৰিছে যাওঁ আমি ৰাণীৰ কাষে বলা বলা চন্দ্ৰপ্ৰভা দয়াল গুৰুদেৱ ইমান কৰিও নাহিল নিশ্চয় গুৰুদেৱৰ কিবা অথন্তন হৈছে বলা দয়াল আমি গুৰুদেৱৰ গৃহলৈ যাওঁ দয়াল আজি শৰীৰ একেবাৰে জৰ্জৰিত দয়াল চোৱা মোৰ শৰীৰ কেনেকৈ কঁপিব লাগিছে গতিকে বলা তোমাৰ মাতৃৰ ওচৰত অভ্যক্ষণ কৰি তাৰ পাছত যাত্ৰা কৰি গুৰুদেৱৰ গৃহলৈ বলা দয়াল
বাছা ধ্ৰুৱ আৰু দয়ালে আহাৰ বিচাৰে মই কি বুলি কান্দাৰে বাছা আই পুত্ৰৰ সেৱা গ্ৰহণ কৰাই উঠা মোৰ আচলৰ ধন আই আপুনি বেজাৰ কিয় কৰিছে সখা দয়াল ক্ষুধানলে একেবাৰে অস্থিৰ গতিকে আই দয়ালক অন্ন দিয়ক দিয়া মাতৃ আজি ভোকত প্ৰাণ যায় মেলত কিয় মাতৃ বুজিছো মই ধ্ৰুৱৰ লগত থকাৰ কাৰণে বেয়া পাইছে ধ্ৰুৱ দয়া মই আৰু তোমাৰ লগত নাথাকো দয়া তুমি মোক বিদায় দিয়া মাতৃ আপুনি কিয় ইমান নিদাৰুণ অন্নৰ অভাৱত সখা দয়াল গুচি যাব খুজিছে দয়ালৰ লগতে আজি ময়ো গুচি যাম কোনোবা অজান দেশলৈ বাছা মোৰ ঘৰত যে আজি অন্ন নামে খোজকাঢ়ে দিও নাই ৰজায়ে সৰুৰাণীৰ বাক্য ৰাখি এই ভগ্ন কুটিৰত স্থান দিছে ভগৱান আজি বালকৰ কৰোণা তৰাদে মোৰ শৰীৰ দগ্ধ কৰিব লাগে শুনিবি কপালা দিয়াকে লিখিলাম শুনিবি কপালত ইয়াকে লিখিলাম শুনিবি কপালত ইয়াকে লিখিলাম দয়াল তোমালোকৰ যতনৰ ইমানেই অভাৱ তেন্তে মই গুচি যাওঁ দয়াল আনন্দ মনেৰে বিদায় দিয়া মই যে তোমাক বিদায় দিব নোৱাৰো দয়াল ইচ্ছা হৈছে যদি তুমি নিজেই গুচি যোৱা তেন্তে মই এতিয়া আহিলো দয়াল যোৱাৰ আগতে এবাৰ দয়াল হৰি বুলি দুই উচ্চাৰণ কৰিবলৈ বৰ মন গৈছে তুমি যদি ক্ষুধানৰে অত্যন্ত অধীৰ তেন্তে তুমি যোৱা মই দয়াল হৰি গীত গাম তোমাৰ ইচ্ছা ভাই মই এতিয়া আহিলো মইতো তোমাক আমনি কৰা নাই তেন্তে তুমি নেকি দুখীয়া দীনবন্ধু হৰি হৰিৰ লগত তুলনা নকৰিবা দয়াল মই হৰি হোৱা হলে তোমালোকৰ ইমান অভাৱ নহলহেঁতেন বাৰু তুমি এতিয়া মোক অন্য ব্যঞ্জনতকৈ বেছিহে তৃপ্তি দিলা তোমাৰ মধুৰ গীতেৰে ব'লা যাওঁ আমি মাতৃৰ সমীপে ব'লা দয়াল
কণ্ঠ কণ্ঠ শুকাব ধৰিছে যোৱা অলপ পানী লৈ আহা নাথ নাথ খন্তেক অপেক্ষা কৰক মই আপোনাৰ কাৰণে পানী লৈ আহিছো দিয়া 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 পানী খাই সৰ্বশৰীৰ মোৰ কঁপিব লাগিছে বিদুষিনী চকুৰ আগত মই দেখিছো অন্ধকাৰে বিদুষিনী Raja moi hai, moi raja, raja moi, Senapati, Senapati, Senapati. Moi bule roza, ken bolia, moi bule roza. Bolia Roba. Roy
মই বজাম তুমি নাচিবা তুমি বজোৱা মই নাচিম এতিয়া এতিয়া যাওঁ কল্যাণীৰ লগত ভৱিষ্যত কাৰ্যৰ বিষয়ে আলোচনা কৰোঁগৈ